চোৰৰ বিৰুদ্ধে বজালী আৰক্ষীৰ অভিযান বজালীৰ ভিন্ন প্ৰান্তৰ পৰা গভাইত চোৰক আটক বজালী আৰক্ষীৰ বজালীৰ তিতকাৰ মণিকা তালুকদাৰৰ বাসগৃহত নামথি আলম নামৰ এগৰাকী অচিনাকি লেপতুলি বেপাৰীয়ে লুটিলে 20,000 টকা যদিও ৰাইজৰ সহযোগত চোৰটোক ধৰি গতাই দিয়ে পাঠশালা আৰক্ষীক পাঠশালাৰ মেটাৰনিটি হস্পিটেলৰ সন্মুখৰ পৰা ৰাহুল আমিন নামৰ সাউথ হলমাৰৰ এজন অচিনাকি গভাইত চোৰক আৰক্ষীয়ে কৰায়ত্ব কৰি জেললৈ প্ৰেৰণ কৰে বজালী আৰক্ষীয়ে গভাইত চোৰ দুজনক জেল হাজতলৈ প্ৰেৰণ কৰাৰ লগতে চিৰালি আলীক জেৰা চলাই আছে নিউজ ডেস্ক ৰিপৰ্ট ডিজিটেল আছাম লাইভ যোৱাকালি ৰাতি আৰু ৰাতিপুৱা সময়ত দুটা আমি ক্ৰাইম এগেইনষ্ট প্ৰপাৰ্টি চুৰ কেছৰ আমি সফলতা লাভ কৰিব সক্ষম হৈছোঁ এখন আমি বাইক চুৰি হৈছিলে ৱাৰ্ড নম্বৰ 6 পৰা পাঠশালাৰ তাৰ এখন বাইকখন উদ্ধাৰ কৰাৰ লগতে যিজন আছামী আছিলে একিউজ ৰুহুল আমিন 19 ইয়াৰ্ছ ফুলকাকাটা চাউথ চালমাৰাৰ তেওঁৰ সেই একিউজজনক আমি ধৰিবলৈ সক্ষম হ'লোঁ আৰু লগতে এই সন্দৰ্ভত এটা পাঠশালা PS কেছ নম্বৰ 7625 আণ্ডাৰ ছেকশ্যন 305-3314 BNS আমি ৰেজিষ্টাৰ কৰা হৈছে আৰু তেওঁক ইতিমধ্যে জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে আৰু আমি বাকী আমাৰ ৰিমাণ্ডত লৈ পেলাই বাকী সোধা পোছা কৰি থকা হৈছে বাকী তেওঁৰ লগতো জড়িত আছিলে বেলেগ ব্যক্তি সেইখিনি আমি কৰায়ত্ব কৰিবলৈ আমি চেষ্টা কৰি আছোঁ আৰু তাৰ লগতে আৰু এটা কেছ আমাৰ হৈছিলে এইটো ৱাৰ্ড নম্বৰ 9ত তাত এজন মানুহৰ ঘৰত সোমাই পেলাই 20,000 কেছ আৰু এখন চাইকেল চুৰ কৰিছিলে তেওঁৰ এইদিন আমাৰ যি একিউজজন আছিলে ননহে আলম 35 বছৰ তেওঁৰ দৌদপুৰ মুজাফৰপুৰ বিহাৰৰ তেওঁ ইয়াত লেপতুলি হেৰি কৰি পেলাই তেওঁ গাঁৱৰ ঘূৰি ফুৰে কিন্তু আচলতে তেওঁক এই সুযোগ চাই পেলাই মানুহ নথকা সুযোগ লৈ পেলাই তেওঁ 20,000 টকা এটা আৰু চাইকেল চুৰ কৰিছিলে তেওঁকো আমি ৰাইজৰ সহযোগ আমি ধৰিবলৈ সক্ষম হ'লোঁ তেওঁকো আমি এতিয়া সোধা পোছা কৰি আছোঁ তেওঁলোকৰ এনেকুৱা ধৰণৰ গেং অপাৰেট কৰি আছে নেকি সেইখিনিত গতিকে এই দুটা এটা ব্ৰেক থ্ৰু আছে আমাৰ ক্ৰাইম এগেইনষ্ট উমেনৰ যিখিনি আমাৰ মাজতে পাঠশালা অঞ্চলৰ মাজতে দেখি থকা হৈছিলে গতিকে আমি বিশ্বাস কৰোঁ যে এইখিনি তেওঁলোকো বাকীবিলাক কেছতো জড়িত আছে আমি তাৰ অনুসন্ধান চলি আছে তাৰ বিষয়ে